মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই এটা চিৰিজ আৰম্ভ কৰিব গৈ আছোঁ, যোনটোৰ নাম হ'ল এনলাৰ্জ ইয়ৰ ভকেব, য'ত আমি ডেইলি 5টাকে ৱৰ্ড শিকিম, তাৰ মিনিং শিকিম, আৰু প্ৰত্যেক শব্দৰে এটাকে চেণ্টেন্স বনোৱা শিকিম। চ' তোমালোকে ভিডিঅ'বোৰ পাবৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ফেচবুক চাই আছা, ফেচবুকৰ পেজটো ফ'ল' কৰি দিবা। চ' বলক আহা এতিয়া আমি আৰম্ভ কৰোঁ। এনচিয়েণ্ট মানে হ'ল প্ৰাচীন বা পুৰণি। উই ভিজিটেড দ্য শিৱসাগৰ এনচিয়েণ্ট টেম্পল লাষ্ট ছামাৰ। মানে কি আমি যোৱা বছৰ গৰমৰ বন্ধত শিৱসাগৰৰ পুৰণি মন্দিৰ চাব গৈছিলোঁ বা দৰ্শন কৰিব গৈছিলোঁ। তাৰপিছত হ'ল এনুৱেল মানে বাৰ্ষিক বা বছৰিকা। আৱাৰ স্কুল অৰ্গানাইজেছ এনুৱেল স্পৰ্ট কম্পিটিশ্যন অফ জানুৱাৰী এভৰি ইয়াৰ। মানে প্ৰত্যেক বছৰৰ জানুৱাৰী মাহত আমাৰ স্কুলৰ বছৰিকা খেল ধেমালি পাতে। এনচিয়াছ মানে হ'ল চিন্তিত। পেৰেণ্ট অফেন ফিল এনচিয়াছ হুৱেন দেয়াৰ চিলড্ৰেন কাম হোম লেট। মানে সন্তানে ঘৰত দেৰিকৈ আহিলে প্ৰায়ে মাক বাপেকে চিন্তিত ফিল অনুভৱ কৰে। এপ্ৰুভ মানে অনুমোদন কৰা বা সন্মতি দিয়া। দ্য টিচাৰ ডিড নট এপ্ৰুভ হিজ ৰিউড বিহেভিয়াৰ ইন দ্য ক্লাছ। শিক্ষকগৰাকীয়ে তেওঁৰ অভদ্ৰ আচৰণ ক্লাছত অনুমোদন জনোৱা নাছিল।